হয় স্বপ্ননীল দাস বুলি যিজন ব্যক্তি যিয়ে টিএফএল যেটো কনসালটেন্সি বা ট্ৰেইনিং সেন্টাৰ বা ট্ৰেডিং চলাই আছিল তেওঁক যোৱা ৰাতি আমি আটক কৰিছিলো সোধাপোছাৰ কাৰণে কাৰণ আমি অভিযোগ পাইছিলো তেওঁৰ কাৰ্যকলাপৰ বিষয়ে আৰু দিনজোৰা সোধাপোছাৰ অন্তত বৰ্তমান তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰৱৰ্তী তদন্তত আৰু পোহৰলৈ আহিব যে তেওঁ কি কাম কৰিছিল কিন্তু প্ৰাৰম্ভিক যিখিনি কথা দেখা গৈছে যে যি ধৰণৰ প্ৰশিক্ষণৰ কথা কোৱা হৈছে বৰ্তমান আমাৰ লগত জড়িত এই ভুক্তভোগীও কৈছে এই তেনে ধৰণৰ প্ৰশিক্ষণ দিবলৈ হলে কিছু অথৰাইজেশন লাগে কিছু লাইসেন্সৰ প্ৰয়োজন হয় যদিহে ব্ৰোকাৰ হয় কিন্তু আমি যেটো বৰ্তমান প্ৰাৰম্ভিক তদন্তত দেখিছো তেনেকুৱা কোনো অথৰাইজেশন বা লাইসেন্স বা প্ৰশিক্ষণ এই গৰাকী ব্যক্তিৰ নাছিলে গতিকে যি ধৰণৰ আমাৰ দাদা অংশমানে কৈ গৈছে যে আগৰ যেটো চিটিং বুলি কৈছিলো আমি প্ৰথম এই ব্যৱসায়টো আৰম্ভ কৰাৰ আগতে যিহেতু তেওঁ জানে যে তেওঁ প্ৰশিক্ষণ দিবৰ যোগ্য নহয় বা তেওঁৰ তেনেকুৱা লাইসেন্স নাই বা অথৰাইজেশন নাই তথাপিও তেওঁ এই বিভিন্ন কাৰ্যকলাপৰ যোগেদি মানুহক প্ৰলোভিত কৰি তেওঁ আকৰ্ষিত কৰি এই ট্ৰেডিংত লগাইছে আৰু তেওঁ পইচাটো লৈছে এই ট্ৰেইনিংৰ নামত যে প্ৰথমতে ক্লাছৰুম ট্ৰেইনিং হ'ব ৭০০০ দিয়ক আকৌ অনলাইন ট্ৰেইনিং হ'ব ৭০০০ দিয়ক এই এনেকে তেওঁ পইচাটো গুটি কালেক্ট কৰিছে ডাইৰেক্টলি তেওঁ সেই ভুক্তভোগীৰ পইচাটো লৈ পেলাই তেওঁ বজাৰত লগোৱা নাই কিন্তু তেওঁ যেটো প্ৰশিক্ষণ দিয়াৰ জৰিয়তে এই গুটি পইচাখিনি কালেক্ট কৰিলে হেতু আসলতে আইনগতভাৱে আমি চিটিং বুলি ধৰিব পাৰো গতিকে আমি পৰৱৰ্তী তদন্তত দেখা যাব বৰ্তমান সেই অফিসটো আমাৰ পুলিচৰ হেফাজতত আছে আৰু তাত এবাৰ সাৰ্চ কৰাৰ পিছত আমাৰ তদন্তৰ খাতিৰত যিখিনি বস্তু দৰকাৰ হয় সেইখিনি বস্তু আমি সিজ কৰাৰ পিছত আমি হেতু খুলি দিম এই গুটি বিষয়টো মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ে প্ৰত্যক্ষভাৱে তদাৰক কৰি আছে প্ৰতিখন জিলাতে যি আৰক্ষীৰ এই তদন্ত আৰম্ভ হৈছে সেই তদন্ত তেওঁলোকে প্ৰত্যক্ষভাৱে তদাৰক কৰি আছে আৰু আৰক্ষী বিভাগৰ ফালৰ পৰা ধৰিলক গুৱাহাটীত যিখিনি কেছ ৰেজিষ্টাৰ হৈছে সেইখিনি অনলাইন ফ্ৰডে হওক বা এনেকুৱা ধৰণৰ ষ্টক ব্ৰোকিং ৰিলেটেড ফ্ৰডে হওক এই যেহেতু এটা ফাইনান্সিয়েল ক্ৰাইম হয় গতিকে তদন্ত অলপ লেহেমিয়াও হয় আৰু তদন্তত বহুতো ডকুমেণ্টাৰী এভিডেন্স কালেক্ট কৰিব লগা হয় আৰু বহু ক্ষেত্ৰত আমি আসলতে থানাত যিসকল বিষয়া থাকে তেওঁলোক এনেকুৱা ধৰণৰ তদন্তত সিমান পাকৈত নহয়ও গতিকে আমি অলপ লাহে লাহে আগবাঢ়িব লগা হৈছে তদন্তৰ খাতিৰত যি দিশ সামৰিব লাগে আমাৰ ভাইটি দেৱজিতে যিখিনি কথা ক'লে সেইখিনিও তদন্তৰ আওতালৈ আহিব গতিকে আমি পৰ্যায়ক্ৰমেহে ক'ব পাৰিম যে আমি কি ষ্টেপ ল'ম এতিয়াই মই এনেকুৱা ধৰণৰ এটা পাব্লিক ফোৰামত মই ক'ব বিচৰা নাই যে আমি কি ষ্টেপ ল'বলৈ গৈ আছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ